সুপ্ৰভাত প্ৰিয় বন্ধুসকল, দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি 4 ফাগুন মঙলবাৰ 17 ফেব্ৰুৱাৰী 2026 চন। আজিৰ দিনটো যিসকলৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৃতি ৰোমন্থনকাৰী দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 6:04:21 আৰু সূৰ্য অস্ত হ'ব 5:13:19। আজি তিথি অমাৱস্যা, ৰাতি 9:45:43 যোৱাত শুক্ল প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজি বলয়গ্ৰাস সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আবেলি 3:27 আৰু বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 5:18 আৰু বলয়গ্ৰাস সূৰ্যগ্ৰহণ সমাপ্ত হ'ব ৰাতি 6:06 আৰু গ্ৰহণ সমাপ্তি হ'ব 7:58। গ্ৰহণৰ দৈৰ্ঘ্য সময় হৈছে 4 ঘণ্টা 31 মিনিট। কিন্তু এটা বিশেষ কথা কি, এই গ্ৰহণ আমাৰ ভাৰতত অদৃশ্য হৈ থাকিব। ভাৰতত আমাৰ সূৰ্যগ্ৰহণ দেখা নাযায়। আজিৰ নক্ষত্ৰ ধনিষ্ঠা, যোগ পৰিঘ, কৰণ নাগ। জন্মত মকৰ ৰাশি। যিসকল জাতক জাতিকা আজি জন্মগ্ৰহণ কৰিব তেওঁলোক মকৰ ৰাশিত পৰিব। ক্ষুদ্ৰ বৰ্ণ দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, মংগলৰ দশা। দিনৰ 2:25:30 যোৱাত কুম্ভ ৰাশি বৈশ্যবৰ্ণ আৰু ৰাতি 9:45:53 যোৱাত মনুষ্যগণ আৰু ৰাহুৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, ৰাতি 9:45:53 যোৱাত 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি মৰণত 1 পদ দোষ পাব। আজিৰ দিনটোত যাত্ৰা নাই। শুভকৰ্ম দীক্ষা, আৰোগ্য স্নান। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:07 পৰা 10:26 এইখিনি এটা শুভ সময়। এই সময়খিনিৰ ভিতৰত কিবা শুভ কাম থাকিলে আপোনালোকে কৰি ল'ব পাৰে। এতিয়া আহিছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, এই বিষয়ে। মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। আজি মেষ ৰাশিৰ উপাৰ্জন বৃদ্ধি পোৱাৰ এটা যোগ আছে। নতুন কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। শুভ ৰং ৰঙা, শুভ সংখ্যা হৈছে 9। বৃষ ৰাশি কৰ্মত উন্নতি, আৰ্থিক দিশত সুফল লাভ কৰিব। সেউজীয়া শুভ ৰং আৰু শুভ সংখ্যা 6। মিথুন ৰাশি সন্তানৰ পৰা কষ্ট লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি যিসকলৰ সন্তান আছে তেওঁলোকে সন্তানৰ পৰা কষ্ট পোৱাৰ এটা যোগ আছে। কিন্তু ভাল খবৰ লাভ কৰাৰো এটা যোগ আছে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 5। কৰ্কট ৰাশি প্ৰেমত শুভ, পৰিয়ালৰ পৰা ছাপোৰ্ট লাভ। শুভ ৰং হৈছে বগা, শুভ সংখ্যা 2। সিংহ ৰাশি ৰোগ বৃদ্ধি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধানে থাকিব। তেওঁলোকৰ বেমাৰ আজাৰ কিছু বৃদ্ধি পাব পাৰে। যদিও বেমাৰ আজাৰ বৃদ্ধি পাব পাৰে, তথাপিও নেতৃত্বৰ গুণ প্ৰকাশ পোৱাৰ এটা যোগ আছে। শুভ ৰং সোণালী গল্ডেন, শুভ সংখ্যা 1। কন্যা ৰাশি
কৃতকাৰ্যতা লাভ, কৰ্মত কৃতকাৰ্যতা লাভ। যিয়ে যি কৰ্ম কৰে, ব্যৱসায়ীসকলৰ ব্যৱসায় কৰ্ম, চাকৰিয়ালৰ চাকৰি, শিক্ষাৰ্থীৰ পঢ়া শুনা, যোনে যেনেকুৱা ধৰণৰ কৰ্ম কৰে তাত কৃতকাৰ্যতা লাভ কৰাৰ যোগ আছে। কৰ্মত মনোযোগ বৃদ্ধি পাব। শুভ ৰং হৈছে স্কাই ব্লু, শুভ সংখ্যা 5। তুলা ৰাশি অযথা ব্যয়, তুলা ৰাশিৰ আজি অযথা কিছু খৰচ আহিব পাৰে। সম্পৰ্ক বৃদ্ধি পাব, মানুহৰ লগত আনৰ লগত সম্পৰ্ক বৃদ্ধি পাব। শুভ ৰং গোলাপী, শুভ সংখ্যা হৈছে 6। বৃশ্চিক ৰাশি গৃহ অশান্তি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সৰু সুৰা কথাক লৈ যাতে মনোমালিন্য নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ গৃহ অশান্তিৰ এটা যোগ আছে। গুপ্ত বিষয়ত প্ৰকাশ পোৱাৰ এটা যোগ আছে। শুভ ৰং হৈছে মেৰুন, শুভ সংখ্যা 9। ধনু ৰাশি সন্তানৰ সুখ, ধনু ৰাশিৰ জাতক জাতিকাসকলে যিসকলৰ সন্তান আছে তেওঁলোকে সন্তানৰ পৰা সুখ লাভ কৰাৰ এটা যোগ আছে। ভ্ৰমণত এটা নতুন যোগ দেখা যায়, নতুন অভিজ্ঞতা লাভ কৰাৰো এটা যোগ আছে। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 3। মকৰ ৰাশি প্ৰতিষ্ঠা লাভ, মকৰ ৰাশি আজি কৰ্মত প্ৰতিষ্ঠা লাভ কৰাৰ যোগ আছে। দায়িত্বশীলতাৰ আজি পৰিচয় দিয়াৰো এটা যোগ দেখা যায়। শুভ ৰং মাটিয়া, শুভ সংখ্যা হৈছে 8। কুম্ভ ৰাশি শুভ সংবাদ লাভ, কিবা ভাল খবৰ পোৱাৰ যোগ দেখা যায়। নতুন চিন্তাধাৰাৰে কামত সফলতা লাভ। শুভ ৰং নীলা, শুভ সংখ্যা 4। এতিয়া আহিছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি অযথা ব্যয়, মীন ৰাশিৰো আজি অযথা অদৰকাৰী কিছু খৰচ বৃদ্ধি পাব পাৰে। সৃজনীশীল কামত আৰু নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ফলাফল, শুভ ৰং, শুভ সংখ্যা। প্ৰিয় বন্ধুসকল, মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে আপোনাৰ নিচিনা আন সকলোৱে উপকৃত হ'ব পাৰে আৰু ময়ো এনেকুৱা ধৰণৰ ভিডিঅ' সদায় দিবৰ কাৰণে অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ আপোনালোকৰ পৰা। আপোনাৰ দিনটো আজি শুভ হওক। ধন্যবাদ।